অপযশ উন্মোচন হ'ল ঢেকীয়াজুলি প্ৰেছ ক্লাবত। শোণিতপুৰৰ এগৰাকী প্ৰজ্ঞাৱন্ত লেখক ডক্টৰ বৈজয়ন্ত কেওটৰ নতুন উপন্যাস অপযশে উন্মোচিত কৰিব বিশাল ভাৰতীয় সংস্কৃতিৰ প্ৰাণপুৰুষ শ্ৰীকৃষ্ণৰ জীৱনৰ বিষাদ আৰু নিজকে ঈশ্বৰ পুৰুষ হিচাপে গঢ়াৰ কৃষ্ণ সাধনাৰ অকথিত অধ্যায়। কাৰাগাৰত জন্ম হৈ পিছত এগৰাকী গোৱালৰ পালিত পুত্ৰৰূপে জীৱনৰ আদিপাঠ শিকা কৃষ্ণই কেনেকৈ কৰ্মসাধনাৰে জগতৰ মানুহৰ বুকুত জীৱন জয়ৰ ভাগৱতী ভাৱনা জগাই দি নিজকে ঈশ্বৰ পুৰুষলৈ পৰ্যবেশিত কৰিলে, তাৰে বিজ্ঞানমনস্ক সাৱলীল বৰ্ণনাৰে ডক্টৰ কেওটে লিখা গ্ৰন্থখনি প্ৰকাশ কৰিছে নগাঁৱৰ অভিজাত প্ৰকাশন আনন্দ প্ৰকাশে। ৫ নৱেম্বৰৰ বিয়লি ৰাস পূৰ্ণিমাৰ দিনটোত ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সভাকক্ষত শ্ৰীকৃষ্ণৰ জীৱনৰ আধাৰত লিখা এই গ্ৰন্থখনি উন্মোচন কৰে লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হৰিপ্ৰসাদ বৰুৱাই। প্ৰেছ ক্লাবৰ সম্পাদক হৰেণ ভূমিজে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে একেখন মহাবিদ্যালয়ৰে বাংলা বিভাগৰ মুৰব্বী অধ্যাপক কান্তাৰভূষণ নন্দী আৰু অসমীয়া বিভাগৰ অধ্যাপক সুবক্তা অৰিন্দম ডেকা। লগতে অৱসৰী প্ৰধান শিক্ষক শশধৰ নাথ, কবি আবৃত্তিকাৰ জ্যোতিৰ্ময় বৰা, শিক্ষক নয়নজিৎ বৰাৰ উপৰিও ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিক নাৰায়ণ ফৰেল, প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক কল্পজ্যোতি নাথ, সাংস্কৃতিক সম্পাদক দুষ্মন্ত শৰ্মা, সাংবাদিক দিগন্ত শৰ্মা, অমল নাথ আদিৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গ্ৰন্থখনি উন্মোচন কৰি অধ্যাপক হৰিপ্ৰসাদ বৰুৱাই কয় যে ডক্টৰ বৈজয়ন্ত কেওটে অতি নীৰৱে তেখেতৰ গৱেষণালব্ধ চিন্তা চেতনাৰে কবিতা, প্ৰবন্ধ, উপন্যাস আদিৰ ৰচনাৰ চৰ্চা অব্যাহত ৰাখিছে আৰু ইতিমধ্যে তেখেতৰ ৰচনাৱলীয়ে পাঠক সমাজক নতুন চিন্তাৰ খোৰাক যোগাইছে। ভাৰতীয় সংস্কৃতিৰ অন্যতম প্ৰাণপুৰুষ শ্ৰীকৃষ্ণৰ চৰিত্ৰটো তেখেতৰ মৌলিক চিন্তাৰে উপস্থাপন কৰি অপযশ নামেৰে যিখনি উপন্যাস ৰচনা কৰিলে, নিঃসন্দেহে এইখন গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে পঢ়ুৱৈ সমাজক নতুন চিন্তাৰ খোৰাক যোগাব। সভাত উপস্থিত প্ৰতিগৰাকী সাহিত্যানুৰাগীয়ে নিজৰ বক্তব্যত লেখক ডক্টৰ বৈজয়ন্ত কেওটক সাহিত্যৰ জগতখনত নতুন নতুন সৃষ্টি আগবঢ়াই যাবৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। আজি ঢেকীয়াজুলি প্ৰেছ ক্লাবত বৈজয়ন্ত কেওট ৰচিত উপন্যাস অপযশ উন্মোচিত হ'ল। এইখন এখন ঐতিহাসিক নহয়, পৌৰাণিক কৃষ্ণ নতুনকৈ চোৱাৰ প্ৰয়াস। আশা কৰিছোঁ গ্ৰন্থখনে পাঠক সমাজৰ সমাদৰ লাভ কৰিব। আপোনালোকে আজিৰ এই ক্ষণত এই গ্ৰন্থখন সংগ্ৰহ কৰি পঢ়ক আৰু লেখকগৰাকীক অনুপ্ৰেৰণা যোগাওক। হয়, আজি এই ৰাস পূৰ্ণিমাৰ দিনাখন মই কৃষ্ণৰ অপযশ বুলি এখন উপন্যাস লিখিলোঁ কৃষ্ণৰ নামত। কিন্তু এই অপযশ নাটক যিখন উপন্যাস মই লিখিলোঁ সেইখন অলপ ব্যতিক্ৰমধৰ্মী বুলি মই নিজে কৈছোঁ এইকাৰণে যে তাতে ভগৱান কৃষ্ণ, সচ্চিদানন্দ বিগ্ৰহ কৃষ্ণ, ঐশ্বৰিক শক্তিৰ প্ৰতিভূ কৃষ্ণ মই কোৱা নাই। সাধাৰণ এগৰাকী যুৱক কেনেকৈ ঈশ্বৰলৈ পৰ্যবেক্ষিত হয়। আমাৰ সাধাৰণতে যিখন সমাজ, ভাৰতীয় সমাজ, তাত ঈশ্বৰ জন্ম হয়। কিন্তু মোৰ ব্যক্তিগত ধাৰণা ঈশ্বৰত্ব মানুহে আৰোপ কৰে। সমাজৰ যিটো লং টাৰ্ম এগনি সেইখিনিক যদি তেওঁ ৰিপ্ৰেজেণ্ট কৰিব পাৰে, সমাজৰ যিটো আৰ্জ, সমাজৰ যিটো ক্ষোভ, সেইবিলাক যদি কাৰোবাৰ ৰূপেৰে যদি ফুলফিল হ'বলৈ যায় তেতিয়া মানুহে ঈশ্বৰত্ব অৰ্পণ কৰে। মানুহে জন্ম হৈ ঈশ্বৰ নহয় ভাবোঁ আৰু ঈশ্বৰত্ব অৰ্পণ কৰে মানুহে। সেই কৃষ্ণও সাধাৰণ এগৰাকী যুৱক আছিলে, গোৱাল আছিলে। তেওঁ অতি শ্ৰম কৰিছে, অতি ত্যাগ কৰিছে, যিখিনি কথা সাধাৰণতে আমি ভক্তিৰ ৰসত দেখিবলৈ পোৱা নাযায়। সাধাৰণতে নামঘৰেই হওক বা অন্যান্য ধৰ্মীয় অনুষ্ঠানত কৃষ্ণৰ ভকতিৰ ৰসত আমাৰ চকুতো ওলায়। তাতে সেই কৃষ্ণৰ সেই ভকতিৰ ৰসত কৃষ্ণৰ ত্যাগ, কৃষ্ণৰ যিখিনি হৃদয়ৰ বেদনা, সেই বেদনাখিনি কেতিয়াও মানে প্ৰকাশ নাপায়। কৃষ্ণ এজন বেলেগ কৃষ্ণ আছে, যিজন কৃষ্ণ বিষাদৰ কৃষ্ণ। কৃষ্ণ দুখৰ অতল সাগৰত বোৰ গৈ থাকে। আচলতে অতি দুখ মথিলে যেনেকৈ সুখৰ সৃষ্টি হয়, কৃষ্ণৰ মুখত দেখা আমি বিমলানন্দৰ ওচৰলৈ হ'লে সেইটোৱে কৃষ্ণৰ অতল দুখৰ সমুদ্ৰত তেখেত নিমজ্জিত হৈ থাকে। কৃষ্ণৰ এইটো কৃষ্ণৰ জীৱনৰ এটা সৰু এটা কাহিনী যে সত্ৰাজিৎ ৰজাৰ যি শ্যামন্তকমণি হৰণ হৈছিল আৰু ভাতৃৰ প্ৰসেনৰ হত্যা হৈছিল, কৃষ্ণক মিছা অভিযোগ দিছিল আৰু ৰাইজে সেই সমাজখন আজিৰ সমাজৰ দৰে আছিল যে আজিকালি এটা অপপ্ৰচাৰ চলিবলৈ বেছি সময় নালাগে, মুহূৰ্ততে বিয়পি যায়। কিন্তু মানুহৰ যিটো সৎগুণ, ভাল গুণ, যিটো ভাল চেঞ্চ, তাক প্ৰকাশ হ'বলৈ সময় লাগে। গতিকে সেই বস্তুটো কৃষ্ণৰ ক্ষেত্ৰত হৈছিল। কৃষ্ণ আজিৰ সমাজখনৰ যিটো জটিলতা, তেতিয়াও সেই কিন্তু একেই আছিল। নিজৰ বংশৰ কুটুম্বৰ মানুহে, নিজৰ স্বগোত্ৰীয় মানুহে,
সমসাময়িক ৰজাবিলাকে কৃষ্ণক দেখিব নোৱাৰিছিল কাৰণ কৃষ্ণৰ যিটো উত্থান ছাডেন যিটো ৰাইজ মথুৰাৰ এজন গোকুলৰ এজন গোৱাল আহি পেলাই তেওঁ কেনেকৈ গণনেতা হ'ব পাৰে কংসবধ কৰাৰ পিছতে কেনেকৈ তেওঁ ইমান হেৰি হ'ব পাৰে শক্তিগৰাকী হ'ব পাৰে গোটেইখন চাৰখাৰ কৰিছে গোটেই মথুৰা সেইটো সময়ত যিখিনি সুবিধাবাদী যিখিনি নেতাপালী নেতা আছিলে বিষয়া আছিলে তেওঁলোক ক্ষুণ্ণ হৈছিল 2 নম্বৰ কথাটো হ'ল কি তেওঁলোকে হয়তো কংসৰ সেই অত্যাচাৰী বাহাল থকাটো বিচাৰিছিলে কিন্তু কৃষ্ণক অপযশ দিয়া হ'ল কৃষ্ণক অপযশ দিয়া হ'ল সেই অপযশ যেতিয়া এনেকৈ অপযশৰ বতাহ কৰিবলৈ ধৰিলে যে লাষ্টত নিজৰ পত্নী ৰুক্মিণী আৰু পিতা মাতাক সন্দেহ কৰিবলৈ ধৰিলে কৃষ্ণ মহা বিপদত পৰিলে আৰু কৃষ্ণই আৰম্ভ কৰিলে কি দুৰ্বিষহ অভিযান যি অভিযানত আমি বহুত কথাই পাওঁ বহুতে ভাবে যে তেওঁ মণি উদ্ধাৰ কৰিলে জামুকনিক লাভ কৰিলে বহুতে এইটো উচ্চ কথা বুলি ভাবে কিন্তু কৃষ্ণই যিটো খবৰ লাভ কৰিলে আৰ্য অনাৰ্যৰ যিটো দীৰ্ঘমাদী যিখন মানে যিটো সংগ্ৰাম চলি আছিলে আগৰ পৰা সেই সংগ্ৰামৰ বিষয়ে কৃষ্ণ জ্ঞাত হ'ল এটা কথা আপোনালোকে চাওক যে জাম্বৱান ভালুক আছিলে সেই ভালুক এটাৰ ছোৱালীজনী বাৰু মানুহে কেনেকৈ বিয়া কৰাব নিশ্চয় জাম্বৱান কোনোবা এগৰাকী অৰণ্যবাসী নিশাত কোঁৱৰ আছিল তেওঁ যি নিশাতসকল নিৰ্যাতিত নিশাতসকলৰ কথা আমি শাস্ত্ৰত পাই থাকোঁ আপুনি চাব জ্যোতিৰ্বিহত সেই 5জন যুৱক আৰু যে এগৰাকী যুৱতী থাকিলে এটা নিশাত পৰিয়াল আছিলে বিদুৰৰ ছাত্ৰৰ পিছত তেওঁলোকক পাণ্ডৱক বচাই দিয়া হ'ল তেওঁলোক থাকিল জ্যোতিৰ্বিহত পুৰি মৰিলে একলব্যৰ নিচিনা আমি বহুত নিশাত কোঁৱৰ দেখিছোঁ একেদৰে কিছুমান তেনেকুৱা অকথিত কথা আছে যিবিলাক কথা আমি ইতিহাসৰ ডি গোস্বামী ৰবীন্দ্ৰনাথ ঠাকুৰৰ ইতিহাসৰ কিতাপত পাওঁ আৰু যিবিলাক কথা প্ৰায় প্ৰচাৰ নহয় আমি ভাবোঁ যে আমি এখন ডেমক্ৰেটিক ছ'চাইটিত বাস কৰি আছোঁ আমি এটা বেলেগ এটা ইউনিভাৰ্চ আমি গ্ল'বেল ভিলেজত বাস কৰি আছোঁ গতিকে ক'তো শোষণ ক'তো অৱদমন এইখিনি বস্তু আজিৰ জেনেৰেশ্যনে বিশেষকৈ এইখিনি কথা মানি নলয় গতিকে আমি এনেকুৱা এজন কৃষ্ণক চাইছোঁ যাৰ ভিতৰত মানে যিটো কম্পেশ্যন সেই কম্পেশ্যনটো আছে তাকে বুজাবলৈ চেষ্টা এটা কৰিছোঁ আজি কি হয় নাজানো পাঠকসকলে যদি সঁহাৰি আগবঢ়াই মোৰ ভাল লাগিব আজি ভাল লাগিল গোটেই সাংবাদিক বন্ধুসকল থকাৰ ওপৰত ভালেকেইজন আমাৰ বিদগ্ধ পণ্ডিত আছে প্ৰফেচাৰ আছে সকলোকে মই ওলগ জনাইছোঁ মোৰ ফালৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ দ্য ছ'চিয়েল ভিজন